দিব দেই মানে কি কিয়ত ভোট দিব কদম ফলত দিব ঠিক আছে ভাৰত মাতা কি জয় 9 তাৰিখে ইলেকশন আছে 14 নম্বৰ গহাক ভোট দিব লাগিব কাক দিব কদম ফলত দিব ধন্যবাদ জিন্দাবাদ 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 14 নম্বৰ গহাক জিন্দাবাদ 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 14 নম্বৰ গহাক জিন্দাবাদ 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 ভাৰত মাতা কি জয় ভাৰত মাতা কি জয় বিজেপি জিন্দাবাদ জিন্দাবাদ 14 নম্বৰ গহাক জিন্দাবাদ 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 বিজেপি জিন্দাবাদ 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 14 নম্বৰ গহাক জিন্দাবাদ 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 भारत माता की जय बीजेपी जिंदाबाद 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 14 নম্বৰ গহাক জিন্দাবাদ जिंदाबाद 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 14 নম্বৰ গহাক জিন্দাবাদ जिंदाबाद जिंदाबाद 14 নম্বৰ গহাক জিন্দাবাদ जिंदाबाद 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 माता की 14 নম্বৰ গহাক জিন্দাবাদ जिंदाबाद जिंदाबाद 14 নম্বৰ গহাক জিন্দাবাদ जिंदाबाद जिंदाबाद बीजेपी जिंदाबाद 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 হয় চাওক আৰু মাত্ৰ 9টা দিনৰ পাছতে সমগ্ৰ ৰাজ্যত অনুষ্ঠিত হ'ব ভোট গ্ৰহণ আৰু ইতিমধ্যে প্ৰতিটো ৰাজনৈতিক দলে তেওঁলোকে নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে মই বৰ্তমান উপস্থিত আছোঁ ডিমৌ সমষ্টিত আৰু ডিমৌ সমষ্টিৰ চুকে কোণে এতিয়া প্ৰতিটো ৰাজনৈতিক দলে নিৰ্বাচন আৰম্ভ কৰিছে মই বৰ্তমান উপস্থিত আছোঁ ডিমৌৰ আঠাবাৰী পঞ্চায়তৰ যি বঙালী লাইনত উপস্থিত আছোঁ আৰু বিজেপি দলৰ প্ৰাৰ্থীসকলে তেওঁলোকে নিজৰ যি প্ৰাৰ্থী সুশান্ত বৰগোহাঁই হৈ নিৰ্বাচনী প্ৰচাৰ গাঁৱে গাঁৱে ঘৰে ঘৰে গৈ আৰম্ভ কৰিছে মই আপোনাৰ ওচৰলৈ আহিছোঁ ইতিমধ্যে মাত্ৰ 9টা দিন আছে ভোট গ্ৰহণলৈ আৰু আপোনালোকে গলিয়ে গলিয়ে গাঁৱৰ ঘৰে ঘৰে গৈ নিৰ্বাচনী প্ৰচাৰ কৰিছে কেনেকুৱা ৰাইজৰ সঁহাৰি কেনেকুৱা পাইছে হয় আপোনালোক দেখিব পাইছে যে আমাৰ 9 তাৰিখে আমাৰ যি বিধানসভা আমাৰ ভোট গ্ৰহণ যি অনুষ্ঠিত কৰা হ'ব সেইকাৰণে আমিও আমাৰ নিজৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত আৰু আমাৰ নিজৰ এৰিয়াত এই ভোট বিচাৰি আমি অলিয়ে গলিয়ে ঘূৰিছোঁ আৰু আমাৰ বিজেপি হৈ প্ৰচাৰ কৰিছোঁ যাতে আমাৰ এইবাৰ বিধানসভাত আমাৰ এই প্ৰাৰ্থী সুশান্ত বৰগোহাঁই দেৱক আমি বিপুল ভোটত ইয়াৰ পৰা জিকাই নিব পাৰোঁ আৰু লগতে তেওঁক আমি মন্ত্ৰিত্ব আসনত বহুৱাব লাগিব সেইকাৰণে আমি তেওঁক এবাৰ বিপুল ভোটত জিকাব লাগিব সুশান্ত বৰগোহাঁই জিন্দাবাদ जिंदाबाद जिंदाबाद সুশান্ত বৰগোহাঁই জিন্দাবাদ হয় মই অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ কেনেকুৱা ধৰণৰ ইছ্যুবিলাক লৈ ৰাইজক কি বুলি কৈ আপোনালোকে ভোট বিচাৰিছে আমাৰ ইয়াত আমাৰ আঠাবাৰী মানে বঙালী গাঁৱত যিখিনি আমাৰ সুবিধা ৰাইজে পাইছে আমাৰ মহিলাসকল বিশেষকৈ আমাৰ মহিলাসকলে পাইছে আৰু আমাৰ ৰাস্তা পদূলি আৰু বহুতখিনি আমাৰ কাম যিখিনি মানে আমাৰ সুশান্ত বৰগোহাঁই ছাৰে আমাৰ চব আগবঢ়াই লৈ গৈছে সেইবাবে মই চবকে ক'ব বিচাৰিছোঁ যে আমাৰ সুশান্ত ছাৰক এবাৰ ভোট দি আমাৰ জয়যুক্ত কৰক যে হয় আৰু এনেধৰণে এতিয়া প্ৰতিটো ৰাজনৈতিক দলৰ দৰে বিজেপি দলৰ সমৰ্থকসকলেও তেওঁলোকে গাঁৱে গাঁৱে গৈ প্ৰতিঘৰ মানুহক তেওঁলোকে চুই যাবলৈ চেষ্টা কৰিছে আৰু সকলোৰে কাষত গৈ নিৰ্বাচনৰ তেওঁলোকে যিজন প্ৰাৰ্থী সুশান্ত বৰগোহাঁই হৈ ভোট ভিক্ষা কৰা দেখিবলৈ পোৱা গৈছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰণ